আজি মোৰ কুকিং চেলেঞ্জৰ ডে 2 য'ত মই অনলি বেংগলী ৰেচিপিজ বনাম। চ' আজি মই বনাম দালিৰ বড়ি যোনটো বেঙেনা আৰু আলুৰ লগত বনাম। চ' আপোনালোক কোনে কোনে দালিৰ বড়ি খাই পাইছে কমেণ্ট ছেকশ্যনত জনাবচোন। মই কিন্তু বিয়াৰ আগত কেতিয়াও খোৱাই নাছিলোঁ, বিয়াৰ পিছতহে ট্ৰাই কৰিছোঁ। আজি মই ৰেচিপিটো ছেকেণ্ড টাইমৰ কাৰণে বনাম। চ' চবচে ফাৰ্ষ্টে আলু আৰু বেঙেনাখিনি কাটি লৈছোঁ। আলুখিনি এতিয়া ফ্ৰাই কৰি ল'লোঁ, তাৰ লগতে বেঙেনাখিনি ফ্ৰাই কৰিলোঁ আৰু বড়িখিনি ফ্ৰাই কৰোঁতে আপোনালোক সাৱধান হ'ব, অকণমান হাই ফ্লেমত ফ্ৰাই কৰিব লাগিব, বেছি ফ্ৰাই নকৰিব নহ'লে তিতা হৈ যাব। তেলত অকণমান কালি জিৰা, শুকান জলকীয়া আৰু কেঁচা জলকীয়া, তাৰ লগতে আলু আৰু বেঙেনাখিনি দি নিমখ আৰু হালধি অকণমান দি অকণমান ভাজি ল'ব লাগিব তেলখিনিতে। পিছত অকণমান জিৰা পাউডাৰ দিম আৰু লগত অকণমান শ্লাইট পানী দি দিম। তাৰপিছত অকণমান হোৱাৰ লগে লগে বড়িখিনি দি দিম। বড়িখিনি অকণমান শেষৰ ফালে দিব লাগে কাৰণ বড়িখিনি বহুত বেছি ভাজিব নালাগে। পানী অকণমান আপোনালোকৰ অনুসাৰে দি দিব। মই অকণমান শুকানকৈ ৰাখিছোঁ। ৰেচিপিটো হৈ যোৱাৰ লগে লগে মই বহুত বেছি হেপ্পী হৈ আছিলোঁ আৰু তাৰ লগতে নাৰ্ভাছ হৈ আছিলোঁ যে হাজবেণ্ডৰ কেনেকুৱা লাগিব, কিন্তু তেখেতে কৈছে বহুত বেছি ভাল লাগিল। চ' বাই।